নমস্কাৰ, শিখাৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে সপৰিয়ালে স্বাগতম জনাইছোঁ। পৰম পিতা পৰমেশ্বৰৰ কৃপাত মই ঠিকেই আছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। ভবামতে কামবোৰ নহ'লে মন চন বৰ বেয়া লাগে। মানুহে এনে নকয়, ভবা কথা নহয় সিদ্ধি, বাটত আছে কণাবিধি। কণাবিধি হ'লেও এক প্ৰকাৰৰ চলি যায়। মোৰ বাটত একদম অন্ধবিধি হৈ শুই আছে। আজিৰ দিনটোত বহু কাম আছিল, কিন্তু এই গছমূৰা বতৰটোৱে বৰ অসুবিধা দিলে। যোৱাকালি ৰাতিটো অৱশ্যে ভালকৈ গ'ল, মজা গ'ল। মাহীৰ ঘৰত মাহী, মই, আন এটা মাহীৰ ছোৱালী মুনু, মাইনু মিলি খানা এটাও খালোঁ। আজি বতৰটো ঠাণ্ডা বাবে ৰুটি খাব মন গ'ল। ৰুটি বনাই ৰুটিকে খাই দিলোঁ আৰু। পুত্ৰ ববলুৱে ফুচকা খাব মন কৰাত তাকো ফুচকা বনাই দিলোঁ। কাম বন বেছি নাছিল বাবে আজি অলপ বেছিকৈ মোবাইল চালোঁ। ভাত তাত খাই অলপ শুই ল'লোঁ। তাৰ পাছত লাগিল আমোৰ খখ লগাত কেঁচা আম অকলে কাটি খাই দিলোঁ। এনেকৈয়ে পৰিসমাপ্তি ঘটিল জীৱন যাত্ৰাৰ অন্য এটি দিন। আজিলৈ বিদায়, অহাকালি আকৌ লগ হ'ম অন্য এটি নতুন ভিডিঅ'লৈ। টিল দেন টাটা, বাই বাই, লাভ ইউ অল অফ ইউ। সংসাৰৰ মায়া কি যে অপৰূপা, মানৱ জীৱন ইমান মোহনীয়া, জীৱনত কিমান যে খেলি মেলি, তথাপিও ভাল পাওঁ জীৱনক প্ৰাণ ভৰি। জীৱন কটাব বিচাৰো হাঁহি ধেমালি কৰি, চিঞৰি চিঞৰি